Oh my god. Yes, এতিয়াৰ পৰা গোটেই মিনি ব্লগ চিৰিজবিলাক অ' মাই গড ভিউৱে হ'ব বিকজ আমি গৈ আছোঁ নুছা পেনিডা য'ত আমি থাকিম 2 দিন আৰু এয়া আমি উবুৰৰ পৰা স্পীড বোট ল'লোঁ আৰু স্পীড বোটৰ জাৰ্ণিটো এৰাউণ্ড 40 মিনিটছ টু 1 আৱাৰ হ'ব আৰু ভিতৰখন স্পীড বোটৰ অলপ এনেকুৱা আমি যোৱা দিনাখন অকণমান ক্লাউডি আছিলে চ' ভয়ো লাগি আছিলে ইমান বেছি ইনষ্টাগ্ৰামত ভিডিঅ'বিলাক দেখি আছিলোঁ ইনচিডেণ্ট হোৱাৰ বাট আমি ভালে ভালে পালোঁগৈ আৰু এইখন হৈছে হোটেল য'ত আমি থাকিম 2 দিন এণ্ড লুক এট দ্য ভিউ এইটো মানে মোৰ কাৰণে পূৰা ছাৰপ্ৰাইজ আছিলে ঋতু কমলে মোক কোৱা নাছিলে কেনেকুৱা হ'ব কি আৰু গৈ পাই ইমান বেছি ভাল লাগিছে মই এনেও গ্ৰীনাৰী ভাল পাওঁ আৰু নিজকে মাজে মাজে ৰয়েল ট্ৰিটমেণ্ট এটা দিব লাগে নহয় জানো আৰু এয়া আমি ওলাই গ'লোঁ স্কুটি লৈ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন অফ নুছা পেনিডা ইমান বেছি ধুনীয়া আছিলে পিছে গোটেই ৰাস্তাটোত মানুহ বহুত কম আছিলে গোটেই আইলেণ্ড হয় এখন যিহেতু এনেকুৱা লাগিছিলে মানুহ যেন নাই আইলেণ্ডখনত আৰু এয়া পালোগৈ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন স্পট পিছে নুছা পেনিডাৰ গোটেই স্পটবিলাকত যাব হ'লে এনেকুৱা নিচিনা ষ্টিপ ষ্টেয়াৰ্ছ পাৰ কৰিব লাগে আৰু আমি এয়া পালোগৈ ট্ৰি হাউচ বিশ্বাস নকৰিব এইটোৱে যে ট্ৰি হাউচ য'ত মানুহে ফটো মাৰে মই মানে ভাবিবই পৰা নাই পিছে আমিও ল'লোঁ এটা ধুনীয়া ৰীল আজি আহিব ইভিনিং চ' ষ্টে টিউন ফৰ ডেট আৰু তাৰ পৰা আমি ওলাই এখন ৰেষ্টুৰেণ্টত খালোঁ যোনখন বিৰাট বেছি ভাল আছিলে খানা পূৰা লোকেল অথেণ্টিক ফুড আছিলে তাৰপিছত খাই আমি হোটেললৈ গ'লোঁ পিছে এই ছিৰিজটো ফ্ৰম নুছা পেনিডা বহুত বেছি এক্সাইটিং হ'ব আপোনালোকৰ কাৰণে বহুত ছাৰপ্ৰাইজেছ আছে আৰু চাই থাকিব এনেকৈ মৰম দি থাকিব আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' লগ পাম বাই